যেতিয়া ৰমানন্দৰ আশ্ৰমত আহিল তেতিয়া লক্ষ্মীয়ে এটা বেগ ধৰি আহি তেতিয়া এওঁ আছে চিন্তিত হৈ ডাঙৰ কথা হ'ল কি কৰা যায় সাধুসকলে যেতিয়া বাক্য এটা উলিয়াই দিয়ে সেইটো আৰু নিষ্ফল নহয় সেইকাৰণে আমাৰ বাক্যবিলাক যিমানে আমি নিষ্ফল নকৰোঁ আমি বাক্যবিলাক সেইকাৰণে মিছা কথাবিলাক সততে কৈ থাকিব নালাগে সৰু সৰু মিছা কথা ক'লে আমাক কোনোবাই কি জেল জৰিমনা দিব নেকি সৰু সৰু যদি মিছা কথাটো নকয় সঁচা কথা কওঁ কোনোবাই আমাক কি জেল জৰিমনা দিব অকণমান 5 মিনিট দেৰি হ'ল মোৰ আহোঁতে মই যদি কৈ দিওঁ 5 মিনিট দেৰি হ'ল আৰু প্ৰভু আপোনাৰ বেয়া নাপায় নহয় অলপ গালি পাৰিব সেইখিনি শুনিলেই হ'ল আৰু কিন্তু মিছা কথাটো কওঁতে আপোনাৰ এইটো অভ্যাস হৈ যায় বেয়া কথা আমাৰ তেতিয়া কি হয় এই বাক্যৰ যিবিলাক নেকি ৱেট মূল্য এইটো কমি যায় সেইকাৰণে বাক্যবিলাক কোৱাৰ লগে লগে সেই মানুহৰ গাত নালাগে অভিশাপ দিলেও নালাগে কিয় মুখখন চোৱা হৈ থাকে মুখখন মূল্যহীন হৈ থাকে বাক্যবিলাক সেইকাৰণে মানুহে সঁচা কথা কোৱাৰ অভ্যাস কৰিব লাগে সৰু সৰু কথাতে যেতিয়া মিছা কথা কয় এদিন ডাঙৰ বিপদ এটাত পৰিলে তেওঁ সিদিনাখনে যেতিয়া সঁচাৰ সন্মুখীন হ'ব লগা হয় সিদিনাখনে তেওঁ বিৰাট কষ্ট হৈ যাব ভয়ত কম্পমান হৈ যাব সদায় যেতিয়া সঁচা কথা ক'ব আপুনি চেষ্টা কৰিব যিদিনাখন ডাঙৰ বিপদে পাব সিদিনাখনে আপুনি সঁচা কথা ক'বৰ কাৰণে আপোনাৰ ভয় নালাগে আপুনি সন্মুখ হ'ব পাৰিব সেইকাৰণে তেওঁলোকৰ বাক্যবিলাক আছিল তেনেকুৱা কি কৰা যায় বাক্যটো দিলে হ'বতো খাটাং কি হ'ব এতিয়া শেষত যায় লক্ষ্মী আহিল আহি এটা তুলসী পাত এটা তেওঁক দি দিলে ছোৱালীটোক লক্ষ্মী এটা বেশত আহিল ছদ্ম বেশত আহি তেওঁৰ আশ্ৰমত অহা মানুহ হ'ল আহি সেৱা সৎকাৰ কৰি ৰমানন্দ ঠাকুৰক সেৱা সৎকাৰ কৰিব আহিলে ইয়াতে যে কোনোবা এজন আই মাতৃ বা বান্ধৱ হঠাতে ওলাল আহি এটা সেৱা কৰিলে আমাৰ কোনোবা এজন গাঁৱৰে মানুহৰ ভেগ ধৰি আমি কেনেকৈ চিনি পাওঁ তেওঁক এটা তুলসী পাত দি পঠালে এইটো লৈ যোৱা এইটো কিন্তু নেপেলাবা দেই ঘৰত নোপোৱালৈকে ক'তো নেপেলাবা ঠিকে আছে লৈ আহি আৰু যেতিয়াই ঘৰমুৱা হ'ল তেতিয়াৰ পৰা এতিয়াতো তেওঁৰ এই কোচত লৈ আহিছিল তুলসী পাতটো লুকাই ফেলে কাপোৰৰ আঁৰত লাহে 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 তেওঁ ওজন হৈ যায় থাকে গৈ 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 ঘৰ পাওঁতে এটা কেঁচুৱা এটাতো জন্ম হৈ গ'ল সেই তুলসী পাতটোৰ পৰা আৰু সেই তাইতো কি কৰিব এতিয়াতো গাঁৱৰ মানুহে বদনাম গাব অবিবাহিত মানুহ তুমি ক'ত পালা সন্তান শেষত গৈ ওচৰতে এটা পুখুৰী আছিলে সেই পুখুৰীটোত পদুম পাতেৰে ভৰপূৰ আছিলে আৰু তাতে গৈ পদুম পাতেৰে তাতে ভসাই দিলে গৈ পুখুৰী ঈশ্বৰৰ প্ৰদত্ত বস্তু উপঙি ৰয় এনেতে নিমা আৰু নিতা গিৰিয়েক ঘৈণীয়েক এহাল সেইফালেদি গৈ আছে তেওঁলোকৰ ল'ৰা ছোৱালী নাছিলে আৰু তেওঁলোকে সেই পোৱালটোৰ কথা কন্দন শুনিলে আৰু চালে দেখা পালে আজি শিশু আৰু তাৰ পৰা উঠাই লৈ আহিল পুখুৰীৰ পৰা আহি তেওঁ ঘৰলৈকে লৈ গ'ল ডাঙৰ দীঘল কৰিলে সেই ছোৱালীৰ ল'ৰাটোৱে হ'ল কবিৰ দাস কবিৰ দাসৰ বহুত ভজন আছে বৰ্তমান ভাৰতবৰ্ষত বিৰাট ডাঙৰ ভকত যি নেকি ভগৱান সাক্ষাৎ তেওঁৰ ভজন শুনি সন্তুষ্ট হয় তেওঁৰ ভক্তি সন্তুষ্ট হয় ভগৱান স্বয়ং আহি তেওঁৰ ওচৰত বহি থাকি নাম শুনি কীৰ্তন শুনি থাকে তেওঁ বৈকুণ্ঠ যাব লগ ধৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেতিয়া গুৰুজনা যেতিয়া তীৰ্থভ্ৰমণত যায় কবিৰ দাসক য'ত নেকি সংস্কাৰ কৰা হৈছিল সেই ঠাইত তেওঁলোকে সেৱা সৎকাৰ কৰি পেলাই ভকতসকলে আকৌ তীৰ্থভ্ৰমণলৈ গুচি যোৱা বুলি গুৰু চৰিত্ৰত উল্লেখ আছে তেওঁৰ ভজনবিলাক শুনিব আপোনালোকে বৰ ধুনীয়া মোবাইলতো পায় বিতি গায়ে দিন ভজন বিনাৰে বিতি গায়ে দিন ভজন বিনাৰে বিতি গয়ে মানে আমাৰ দিনবিলাক পাৰ হৈ গ'ল এই ঈশ্বৰ ভজনৰ বিনাৰে মানে ঈশ্বৰৰ ভজনা নকৰাকৈ এয়া আমাৰ খগেন মহন্তই গাইছিল যে বেলি গ'ল গধূলি হ'ল হৰিনাম ল'বলৈ মনত নহ'ল
হৰি নাম ল'বলৈ মনত নহয় এ হৰি শিশুকাল গ'ল মোৰ হৰি নাম ল'বলৈ মনত নহয় ভাবিতে খেলিতে হৰি নাম ল'বলৈ মনত নহয় আৰ যৌৱনকাল গ'ল মোৰ হেলে বেলি গ'ল গধূলি হ'ল হৰি নাম ল'বলৈ মনত নহয় হৰি নাম ল'বলৈ মনত নহয় এই গানটোৱে কবিৰৰ ভজনৰ পৰাই হয়তো ট্ৰেন্সলেট হৈছে বা তেনেকুৱা সমকক্ষ হয়তো গান হ'ব পাৰে মই ট্ৰেন্সলেট হ'ব বুলি নকওঁ একে সমকক্ষ গান এতিয়া তেওঁ গাইছিলে बीती गए दिन भजन बिना रे बाल अवस्था खेले गवायो बाल अवस्था खेले गवायो जब যৌবন তব মান ধমন রে बीत गए दिन भजन बिना रे बाल अवस्था खेले गुৱাইলো মানে খেলা ধূলা কৰোঁতে গ'ল যেতিয়া যৌৱন কাল আহিল তেতিয়া ভ্ৰমণ হ'ল মানে কি ভ্ৰমণ হ'ল ধন অৰ্জিত টকা পইচা ঘৰ দুৱাৰ পৰিয়াল পঢ়া শুনা সমস্ত ল'ৰা ছোৱালী জন্ম দিয়া সমস্ত কাম আহি গ'ল গৰ্ব অহংকাৰ আহি গ'ল এতিয়া কৰ্মইহে ধৰ্ম আৰু কি ঈশ্বৰৰ নাম ল'ব লাগে কৰ্মই ধৰ্ম এই গৰ্ব আহি গ'ল লাহে কাৰণ মূল গআয়ো লাহে कारण মূল গআয়ো अब आज न गई मन की आज न गई मन की तृष्णा रे बीत गए दिन भजन बिना रे लोहार কাৰণে এই সোণৰ নিচিনা দেহাটো ভৰালো গীতাত কৈছে কাকক লাগিয়া সুবৰ্ণৰ ভাণ্ড যেন নকৰে হানি কাউৰ এটা মাৰিবৰ কাৰণে সোণৰ সৰ একপাত মাৰি পেলাই পঠোৱাৰ কোনো দৰকাৰ নাই নে আছে কাউটোক যদি হাই চুৰ কৰি এটা দলি চপৰাই মাৰি পঠালেও কাউটো গুচি যাব এই দেখো এই মনুষ্য দেহাটোক কৈছে সোণৰ শৰীৰৰ লগত তুলনা কৰিছে আৰু এই বিষয় বাসনাবিলাক কাউৰৰ লগত তুলনা কৰিছে এই বিষয় বাসখান ভোগ কৰিবৰ কাৰণে মনুষ্য শৰীৰ দৰকাৰ নাই পশু পক্ষীৰ শৰীৰ ল'লেও আপুনি ভোগ কৰিব পাৰিব গতিকে এই সোণৰ শৰীৰটো এই অমূল্য দেহাটো পাইছোঁ ঈশ্বৰৰ নাম লৈ আপোনালোকৰ যি নেকি ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ মনুষ্য দেহা নামৰ এই দেহাটো পালেহে লাভ কৰিব পাৰি ইয়াৰ লাভ উঠাও লাহে কাৰণ মূল গৱায়ো এটা সেই লোহা টুকুৰাৰ কাৰণে এটা সোণৰ পাত্ৰ এটা এই সোণৰ এটা সফুৰা এটা নষ্ট কৰিব দৰকাৰ নাই মানে লোহাৰ টুকুৰা কোবাই কটাৰী বনাবৰ কাৰণে এটা সোণৰ হাতুৰিৰ দৰকাৰ নাই ইয়াৰ লোহাৰ হাতুৰি হ'লেও সোণটো গঢ়াব পাৰি বিষয় ভোগ কৰিবৰ কাৰণে এই বাকী পশু পক্ষী চৰাই চিৰিকটি সকলো দেহাল এইবিলাক ল'লেও আপুনি মাছ মগৰ কাছ সৰীসৃপ পোক পৰুৱা হ'লেও আপুনি বিষয় ভোগ কৰিব পাৰিব সিহঁতে সন্তান জন্ম দিয়ে কিন্তু এই ঈশ্বৰৰ নাম ল'বৰ কাৰণে এই শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে ভক্তি কৰি মুক্তি ল'বৰ কাৰণে সিহঁতৰ এতিয়া নোৱাৰে সিহঁতৰ ভাষা নাই সিহঁতৰে অধ্যয়ন কৰিব নোৱাৰে সিহঁতৰ সমাজ নাই এনেকৈ সিহঁতৰ স্কুল নাই শিক্ষা নাই সিহঁতৰ ভাষা নাই সিহঁতৰ মনৰ ভাৱ ইজনে সিজনক ভাষাৰে আমি কোৱাৰ দৰে বুজাই ক'ব নোৱাৰে
कहतु कबीर सुनु भाई साधु कहतु कबीर सुनु भाई साधु पावरे उतरे जाऊं संतु जनारे बीत गए दिन भजन बिना रे কবি ৰাখা কি বুলি কৈছে জানে যে এই সাধুসকল সন্তজনৰ চৰণত আপোনা হবে সদায় নমস্য হৈ থাকক সন্তজনৰ চৰণত মহাকৃপা আছে নাম গংগা সন্তসকলৰ মুখেৰে বৈ থাকে আৰু সেই নাম গংগা স্নান কৰি থাকে সেই নাম গংগাত ভকতে গতিকে ভকতৰ চৰণত সমস্ত পিণ্ড আছে ভকতৰ চৰণত নিজৰ শিৰটো লগাই সন্তজনক প্ৰণাম নমস্কাৰ কৰিবা তেতিয়া তোমালোক উদ্ধাৰ হ'বা যেতিয়া কৃষ্ণৰ কৃপা মিলিব कहतु कबीर सुनु भाई साधु हे साधुসকল আপোনালোকে শুনক पावरे उतरे जाऊं संतु जनारे बीत गए दिन भजन बिना रे সন্তজনৰ চৰণত সদায় আপোনালোকে নিমজ্জিত হৈ যাওক মন মূৰটো আপোনাৰ হবে সন্তজনৰ চৰণত লগাই দিয়ক সন্তক সেৱা শুশ্ৰূষা কৰক কৃষ্ণৰ কৃপা মিলি যাব মনুষ্য জনম সামফল কৰিব পাৰিব গতিকে কবিৰ দাসে এই কথাটো কৈছে এই কথাখিনি আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱ গুৰুজনাই ভাগৱত গীতা কীৰ্তন ঘোষা নাম ঘোষা সমস্ততে লিখিছে এদিন ৰামানন্দ ঠাকুৰে কবিৰ এজন মহান ভক্ত তেওঁ ক'লে কি এনেকৈ সাধু ভাগৱত পাঠ হৈ আছে নাম হৈ আছে নামত তেতিয়া সিদিনা কবিৰ দাস উপস্থিত নাছিলে তেতিয়া কবিৰৰ কথা ওলোৱাত মানে ৰমানন্দদেৱৰ মানে মুখেৰে ওলাই গ'ল কবিৰনো আৰু কি কেৱল ভজন গাবহে জানে আৰু বাকীটো ঈশ্বৰৰ লীলামালাৰ কথা একোৱেই নাজানে এই নাজানে বুলি কোৱাৰ লগে লগেই তাৰমানে তেওঁৰ এটা দুখ হ'ল লগে লগে পুণ্য চ্যুত হৈ গ'ল তেওঁৰ পুণ্য নাইকিয়া হৈ গ'ল হে ৰামানন্দদেৱ আমিতো পুণ্য উপাৰ্জন কৰিব নোৱাৰোৱেই যিখিনি উপাৰ্জন কৰা যায় কেতিয়াও সন্তজনক অপমান কৰিব নালাগে সন্তজনৰ অনুপস্থিতিটো সন্তজনৰ বেয়া কথা ক'ব নালাগে তেওঁ শুনা নাই কওঁ দে বুলি অনাহকতে সন্তজনৰ বেয়া কথা ক'ব নালাগে ক'ব যদি তেওঁ দোষ কৰিছে যদি বিনা দোষতে আপুনি তিৰস্কাৰ কৰিছে ঈৰ্ষা কৰি তেতিয়া আপোনাৰ পুণ্য নষ্ট হ'ব ৰমানন্দদেৱৰ সেনেকৈ কৰোঁতে পুণ্য নষ্ট হ'ল কেনেকৈ প্ৰমাণ হ'ল যে সদায় তেওঁ গুৰু সেৱা কৰে আৰু গুৰু সেৱাত সদায় কৃষ্ণক দৰ্শন হয় আপোনালোকে যেতিয়া নেকি কৃষ্ণক গুৰু সেৱা কৰে কৃষ্ণৰ যেতিয়া নেকি ৰূপ দৰ্শন কৰে তেতিয়া কৃষ্ণৰ ৰূপটো আপোনালোকক কেতিয়াবা ভালকৈ দেখা পায় আপোনালোকে পবিত্ৰভাৱে সদায় ভক্তি মাৰ্গত থাকিবচোন তেতিয়া কৃষ্ণৰ ৰূপটো আপোনালোকে সোনকালে আনিব পাৰিব যেতিয়া ভক্তি মাজত ক'ৰবাত আপুনি গুৰু বাক্য লংঘন কৰিছে গৈ মনে মনে তেতিয়া আপুনি চাব সিদিনাখনে আপুনি ভগৱানৰ ৰূপটো পটকৈ আনিব নোৱাৰিব বাৰে বাৰে আপুনি ৰূপটো আনিব খুজিও আপুনি ব্যৰ্থ হৈ থাকিব তেওঁলোকে সদায় ৰূপ দৰ্শন কৰে এতিয়াতো নাহে ৰূপটো নাহে এতিয়া এদিন গ'ল কিবা কাৰণত নাহিল মনটো চঞ্চল হৈ আছিল নেকি বুলি ভাবিলে দ্বিতীয় দিন চালে তৃতীয় দিন চালে নাই ৰূপটো আনিব নোৱাৰে এনেকৈ এসপ্তাহমান সময় গুচি গ'ল নাই ভগৱানৰ ৰূপটো আনিব নোৱাৰে আন্ধাৰ দেখা পায় তেতিয়াতো সাধকসকলেতো এই সাধনাত থাকে তেওঁলোকৰতো অসুবিধা আহি যায় তেওঁলোকৰ মন বেয়া লাগি যায় সাধনাত গণ্ডগোল আহি যায় তেতিয়া তেওঁ
হৰিবংশীধৰ বুলি এজন মহাপণ্ডিতৰ ওচৰলৈ গুচি গ'ল। এই ৰামদেৱ, ৰমানন্দদেৱ। আৰু তেতিয়া যাই ক'লে, হে গুৰুজন, মোৰ ঘটনাটো কি হ'ল, এনেকুৱা এনেকুৱা কাৰণত মোৰ এনেকুৱা এনেকুৱা হৈছে। তেতিয়া তেওঁ ভাবি চিন্তি কিছু সময় চিন্তা কৰি চাই ক'লে কি, তুমি এদিন যে আজি কিছুদিন আগত কবিৰ দাসৰ ওপৰত তুমি এটা এনেকুৱা মন্তব্য কৰিছিলা যে নামত, এইটোৱে তোমাক দুখে পালে আৰু তোমাৰ পিণ্ড নষ্ট হ'ল, সেইকাৰণে তোমাৰ সেই দৰ্শনটো, ঈশ্বৰ দৰ্শনটো নাহে। এতিয়া তোমাৰ কি কৰা যাব? বোলে তুমি যমুনাৰ গংগাৰ পাৰতে তুমি কিছুদিন ধ্যান কৰাগৈ, কবিৰৰ ধ্যান কৰাগৈ, কবিৰক ধ্যান কৰিবা, কবিৰক মূৰ্তিটো তুমি ধ্যান কৰিবা। আৰু এটা সময়ত চাবা কবিৰ তোমাৰ ওচৰত এনেও আহিব যাবগৈ, আৰু সেইদিনাখনে কবিৰক ক্ষমা খুজিবা, তোমাৰ হৈ যাব। হয়, এনেকৈ যায় গংগাৰ পাৰত তেওঁ সিদিনাখনৰ পৰা ভাত পানী ত্যাগ কৰি গংগাৰ পাৰত গৈ কবিৰক উপাসনা কৰিব ধৰিলে, কবিৰৰ ৰূপটো দৰ্শন কৰিব ধৰিলে। কৰোঁতে এটা সপ্তাহৰ পিছত তাতে কবিৰ যায় হঠাৎ উপস্থিত হ'ল। কবিৰক তেতিয়া দেখা পায় তেওঁ আঠে বেঠে চৰণ চুই প্ৰণাম জনাই কৈছে যে, হে ভক্তজন, মই আপোনাৰ দুখ কৰিলোঁ, মই এনেকুৱাকৈ আপোনাৰ অনুপস্থিতিত মই আপোনাৰ এইষাৰ কথা কৈছিলোঁ যে আপুনি আচলতে ভজনহে গাঁৱৰ মানুহ, কিন্তু একৰ ঈশ্বৰৰ তত্ত্ব লীলামালাৰ কথা একো নাজানে বুলি মই কথাটো সমাজত কৈছিলোঁ। আৰু সেইদিনাৰ পৰাই মোৰ এটা ঘটনা হৈছে, মোৰ শান্তি সুখ নাই আৰু মই ঈশ্বৰ দৰ্শন হ'ব নোৱাৰোঁ। মোৰ ৰূপ ধ্যান কৰিলে প্ৰভুৰ ৰূপ হৃদয়ত নাহে, তুমি মোক ক্ষমা কৰি দিয়া। এই বুলি সেই ৰমানন্দদেৱে এই কবিৰক ক্ষমা খুজিছে চৰণ চুই। তেতিয়া কবিদাসে কৈছে, ঈশ্বৰৰ কৃপা কৰক, তোমাক মই ক্ষমা কৰি দিছে, একো কথা সাধু সন্তৰ। সেইকাৰণে আমি পুণ্য অৰ্জন অকণমান কৰোঁ, কৰাৰ পিছত এই সাধুসকলৰ কেতিয়াবা বিনা দুখী হ'লে ক'ব লাগিব, দুখী হ'লে নোকোৱাটো কিন্তু ভাল নহয়। কাৰণ প্ৰতিৰোধটো কৰিব লাগিব, প্ৰতিশোধ ল'ব নালাগে, প্ৰতিৰোধটো কৰিব লাগিব। কিন্তু বিনা দুখত মানুহক কেতিয়াও সাধু সন্তৰ নিন্দা তিৰস্কাৰ সন্মুখতো কৰিব নালাগে আৰু বাহিৰতো কৰিব নালাগে, আপোনাৰ পুণ্য নষ্ট হৈ যায়। এই কথাখিনি কীৰ্তন ঘোষাৰ নাম অপৰাধ আৰু পাখণ্ড মদনতো লিখিছে। গতিকে এইজন ভকত ইমান শক্তিশালী ভকত আছিল কবিৰ দাস। হে ৰাম 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 হৰি ৰাম ৰাম ৰাম। হে ৰাম যেন জৈতে মনতৈতে চাবি বান্ধে যদি, সাগৰত তথাপিতো বহি পৰে নদী। সেহি মতে নাৰী গণো নগনি বাধাকে, কৃষ্ণ দৰ্শনয় অভিলাষে যাই যাকে। যমুনাৰ তীৰে নবয় শোক বনত, লীলায়ে ভ্ৰমন্ত কৃষ্ণ গোপৰ মধ্যত। অনন্ত প্ৰকাশ কোটি কন্দৰ্প যিনি, পৰম মূৰ্তিক হবে দেখিল ব্ৰাহ্মণী। স্বামীৰ বাধা, ভাতৃৰ বাধা, সকলো বাধাক নগনি, বাধাক নেওচি ব্ৰাহ্মণীসকলে কৃষ্ণক দৰ্শনৰ অভিলাষে কল ফল মূল যজ্ঞৰ সমস্ত পঞ্চামৃত, ভাল ভাল প্ৰসাদ, পিঠা পৰমান্ন লাডু আদি কৃষ্ণৰ ওচৰলৈকে লৈ গৈছে। আৰু ইমান বায়ুবেগে গৈছে, তেওঁলোকৰ পিছৰ ফালে আৰু চাবলৈ সময় নাই। কৃষ্ণ দৰ্শনৰ অভিলাষে ইমান বেগে খোজকাঢ়িছে।
গৈ 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 দেখিছে যমুনাৰ পাৰত অশোক নামৰ এখন বন আছে। সেই বনখনত ভগৱান কৃষ্ণই গোপসকলৰ লগত লীলা কৰি আছে, নানান ধৰণৰ খেলা ধূলা কৰি আছে। শ্যামতনু পীত বস্ত্ৰে দেখিতে উজ্জ্বল, কুটি শশধৰ ৰুচি বদন নিৰ্মল, মাথে মূৰা পাখি বন্য পুষ্পমালা গলে, প্ৰকাশ ৰুচিৰ দুই কৰ্ণয়ো তপলে। কৃষ্ণৰ দেহটো শ্যাম বৰণীয়া হালধীয়া বস্ত্ৰ পৰিধান কৰা, ধুতিখন হালধীয়া, কাপোৰখন হালধীয়া লয়। আৰু এটা চন্দ্ৰ, জোনাকৰ দিনাখন এটা চন্দ্ৰ কিমান ধুনীয়া উজ্জ্বল হয়, গোটেই পৃথিৱীখনক পোহৰ দিয়ে। তেনেকুৱা কোটি চন্দ্ৰ লোভ হ'লে যিমান উজ্জ্বল হ'ব, গৰখীয়াসকলৰ লগত কৃষ্ণ তেনেকৈ সকলোতকৈ উজ্জ্বল হৈ আছে। মাথাত ময়ূৰাৰ পাখি আছে আৰু বনৰ এওঁলোকে দেখা পাইছে। অলকাপং কটিকলৈ কপালে প্ৰকাশ, প্ৰফুল্ল পংকজ মুখে দেখিয়ল পহাস। আমাৰ সদায় আচলতে সুখে দুখে আমি যিমানে সুখ নাথাকক মুখত এটা হাঁহি থাকিব লাগে মানুহৰ। আচলতে কৃষ্ণ ভক্তৰ লক্ষণ এইটো। তাৰমানে সেই হাঁহিটোৱে মানুহক বহুত সন্তোষ দিয়ে। আনে আপোনাক দেখা পোৱাৰ লগে লগে আপুনি যদি অকণমানো হাঁহি দিয়ে, দাঁত আপোনাৰ থাকক বা নাথাকক তাত কোনো কথা, মুঠে অলপ হাঁহি দিয়ে, এইটোৱে আপোনাৰ আনজন মানুহক কি কৰে, আনন্দিত কৰে। যদি আপুনি কপট মনেৰে, একদম কঠোৰ মনেৰে, খং মনেৰে, ক্ৰোধ মনেৰে মানুহ সংগ কৰে, তেতিয়া মানুহজনে এই আনন্দটো নাপায়। মানুহক ভকতে আনন্দ দিব লাগে। ভকতসকল কেনেকুৱা, সাধুসকল কেনেকুৱা, যে শূন্যটোৰ নিচিনা বোলে সাধুসকল। তাৰমানে শূন্যৰ নিজৰ মূল্য নাই, কিন্তু আন এটা সংখ্যাৰ পিছত বহাৰ লগে লগে তাৰ মূল্য বহুত বাঢ়ি যায় নে প্ৰভু? গতিকে আনক মূল্য বঢ়োৱাৰ কাৰণেই ভকত, আনক উপকাৰ কৰাৰ কাৰণেই ভকত। যেনে বিৰিষে আনক উপকাৰ কৰি আছে, ঠিক তেনেকুৱাকৈ ভকতো সেনেকুৱা উপকাৰী। উপকাৰ ধৰ্মবিলাক ভকতে ল'ব লাগে। তেতিয়া মানুহৰ ক্ষুদ্ৰ চিন্তাৰ পৰা চিন্তাটো বহল হয়। লাহে লাহে চিন্তাটো যিমানেই বহল হ'ব, আত্মাৰ পৰা আপুনি লাহে লাহে মহাত্মা হৈ যাব। আত্মাৰ পৰা মহাত্মা বনাই ভকতৰ লক্ষ্য। সেইকাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ চিন্তাবিলাক, যে মোৰ নাতিটোৱে ভাল বগৰীটো খাব, ওচৰটোক মই নিদিলোঁ, কিন্তু ল'ৰা এটা আছে তাক ঘৰত পঠাই দিলোঁ, তুমি যা ঘৰলৈ যা, মই ভাল বগৰী আনিছোঁ, মোৰ নাতিকহে খুৱাম। এইটো নহয়। গতিকে ওচৰৰ এই ল'ৰাটো যে আহিছে, সি ভিক্ষুকৰ ঘৰৰো হ'ব পাৰে, হয়তো কিনি আনি খুৱাব নোৱাৰা হ'বও পাৰে, ধনী হ'বও পাৰে, কোনো কথা নাই। তাকো এটা দিয়ক, আপুনি আত্মা বুদ্ধি কৰি আপোনাৰ নাতি বুলি ভাবক, ই এটা ভগৱানক দিয়া বুলি ভাবক। তাৰ পৰা উপকাৰ পাবনে গালি পাব, সেইটো আপোনাৰ প্ৰয়োজন নাই। আপোনাৰতো আপুনি দিয়ক, তেওঁতো তেওঁ যি দিয়ে দিব। আৰু আমি কেতিয়া দুখ পাওঁ, কেতিয়া কষ্ট পাওঁ, যেতিয়া নেকি কিবা এটা বস্তু আনক দিওঁ, যি এটা আশা ৰাখোঁ যে সিহঁতৰ পৰা কেতিয়াবা মই এইটো বস্তু পাম। যেতিয়া নাপালোঁ ভাবামতে, তেতিয়া তেওঁৰ মানুহজন বেয়া হৈ যায়। সেইকাৰণে সম্পৰ্ক নষ্ট হয়। ঘৰৰ পৰিয়ালৰ ৰিষ্টেদাৰ, আমাৰ বংশ পৰিয়াল, ওচৰৰ গাঁৱৰ ভকত বৈষ্ণৱ সমাজ, এইবিলাকত যে আমাৰ যে সম্পৰ্ক নষ্ট হোৱাৰ কাৰণ হ'লে এক নম্বৰ এইটো। ভকতে তেনেকৈ দান নকৰে, আশা কৰি নিদিয়ে। আপুনি আশা নকৰাকৈ যিকোনো এটা বস্তু আপুনি দি দিয়ক, আৰু সেইটো ঘূৰাই পোৱাৰ আশা নকৰিব। আপোনাৰ হৃদয়খনত নিজে সুধি চাওক, কিমান আনন্দ পালে, কিমান সুখ পালে। সুখ বুলি মানুহে গোটেই জগতখন ঘূৰি ফুৰি আছে, অনেক অট্টালিকা বনাই আছে, অনেক এচি গাড়ীত ঘূৰি ফুৰি আছে, কিন্তু এচি গাড়ীত এৰোপ্লেনত ঘূৰি ফুৰি থাকিলেও মনত কিন্তু সেই চিন্তাবিলাকে, এই দুখবিলাকে গোটেই একদম সৰ্পই দংশন কৰাৰ নিচিনাকৈ এই এৰোপ্লেনত যাই আছে, কিন্তু দংশন কৰি আছে। এচি ঘৰত আছে, কিন্তু দংশন কৰি আছে, সুখ পোৱা নাই। সুখ পাব লাগিলে আনক সুখ দিব লাগিব। আপুনি বিনা স্বাৰ্থত আনক কিবা এটা দিয়ক, তাৰ পৰা একো নুকিব।
আপোনাৰ মনটো কেনেকুৱা লাগে সেইদিনাখনে পৰীক্ষা কৰি চাব। সেইকাৰণে আপুনি সুখ পাবৰ কাৰণে আনক কিবা এটা দিয়ক, কিবা এটা আনক সহায় কৰক, এনেই দিয়ক কিবা। জ্ঞান, বুদ্ধি, দ্ৰব্য অনেক দিব পৰা মানুহৰ বস্তু আছে। আপুনি তেতিয়া নিজক পৰীক্ষা কৰি চাওক, আপোনাৰ অন্তৰখন কেনেকুৱা লাগে, সুখ কেনেকুৱা পালে আপুনি। আমাৰ ওচৰৰ মানুহে ঘৰত বিৰাট ডাঙৰ চাকৰি কৰে, কাষতে একেলগে ডাঙৰ দীঘল হোৱা মোৰ সেই ল'ৰাটোৱে সেই ছোৱালীটোৱে একেলগে ডাঙৰ দীঘল হৈছে, দুয়োটাৰে 6 বছৰ যেনিবা বয়স। এজনে অলপ পইচা পাতি আছে কাৰণে প্ৰাইভেটত পঢ়াইছে, এজনে চৰকাৰী স্কুলত পঠাই দিলে, তাৰ মানে পিন্ধি যাব হাফ পেণ্টটোও নাই। কিন্তু একেলগে সেই দুটা চলিয়ে ডাঙৰ দীঘল হৈছে দেই, এটা চুবাতে ওচৰতে। চাকৰি কৰে কাৰণে 2000 টকীয়া কাপোৰ এযোৰা চাকৰি কৰা সেই পোৱালিটোক আনি দিলে। একেলগে ডাঙৰ দীঘল হৈছে, আকৌ ভাটিবেলা সেই পোৱালিটোৰ লগতে খেলিব যাব সেইখন দুখীয়া ঘৰতে, সেইখন গৰীব প্ৰজাতে। আপোনাৰ 2000 টকীয়াটো নিদি 1500 টকীয়া এযোৰা কাপোৰ আনি দি 500 টকীয়া কাপোৰ এযোৰা আপুনি তেওঁক দি চাওকচোন, আপোনাৰ অন্তৰখনক সুধি চাওক আপুনি কিমান সুখ পাইছে। সুখ আপোনাৰ ভৰি পৰিব। সুখ আদায় কৰাৰ এইটো এটা টেকনিক, এইটো আমেৰিকান টেকনিক এটা, মই এখন কিতাপত পঢ়ি পোৱা এইটো আপোনাৰ, এইটো ভাগৱততো ইয়াৰ দৰ্শন আছে। ৱৰ্ল্ড ৰাইটাৰ ডেল কাৰ্নেগী নামৰ এজন ৱৰ্ল্ড ৰাইটাৰে লিখা এই কিতাপত এই কাহিনী পোৱা গৈছে, আৰু মই প্ৰমাণ কৰি পাইছোঁ। সেইকাৰণে আমাৰ ইয়াতো সুখ পাবৰ কাৰণে কি আছে, আপুনি অন্নমুঠি খাইছে, আগতে মানুহবিলাকে অতিথি আহিব নেকি চাই, কিয় সেইকাৰণে মানুহবিলাক মানসিক সুখী আছিল। এতিয়া মানুহ অনেক ধন আছে, মানসিক সুখ নাই। কিয়? নিজৰ পেটৰ কাৰণে ৰান্ধে। যিয়ে নিজৰ পেটৰ কাৰণে অন্ন ৰান্ধে সেইটো পাপান্ন বুলি কৈছে, হয় নে নহয় প্ৰভুসকল? শাস্ত্ৰত লিখা আছে। সেইকাৰণে অন্ন নিজৰ কাৰণে ৰান্ধিব নাপায়, অন্ন ভকতৰ কাৰণে, ভূতৰ কাৰণে ৰান্ধিব লাগে। ভূত মানে জীৱৰ কাৰণে, সেইটো ভূত পূজা বুলি কয়, ভূত যজ্ঞ বুলি কয়। যজ্ঞ এই ধোঁৱা ধূপ আপোনাৰ একদম মানে আমৰ কিছুমান ঠানি আনি ডাল আনি একদম ঘি ঢালি দপদপাই জুই পুৰা দি মন্ত্ৰপুত কৰি থকা যজ্ঞ বুলি কোৱা নাই। যজ্ঞ কাক কৈছে? যে 5-20 মহাযজ্ঞ আছে, সেই যজ্ঞ বৃহৎ এটা নামত দ্ৰব্য যজ্ঞ, জ্ঞান যজ্ঞ, তপযজ্ঞ, এইবিলাক যজ্ঞ নিয়ম আছে। এতিয়া ভূতযজ্ঞ, ভূতযজ্ঞ কাক কয়? আপুনি অন্ন ৰান্ধি উঠি কোনোবা জীৱ জন্তু আছে নেকি, কোনোবা অতিথি আহিছে নেকি চাব লাগে, বোলে নাই, ভকত বৈষ্ণৱ কোনো নাই, আজি নাই যেনিবা। কেইটামান জীৱৰ কাৰণে আপুনি অন্নমুঠি তাৰ পৰা আনি প্ৰভুক অৰ্পণ কৰক, আৰু কেইটামান অন্ন আপুনি লৈ অকণমান হ'লেও এই জীৱ জগতৰ কাৰণে ক'ৰবাত এৰি দিয়ক। কোনোবা ভোকাটো চৰাই চিৰিকটি কিবা কিবি পশু পক্ষী আহি তাতে সেই অন্নমুঠি খাব, তাৰপিছত আপোনাৰ অন্ন ঘৰত গ্ৰহণ কৰিব পাৰে। কেৱল নিজৰ পেটৰ কাৰণে অন্ন ৰান্ধিব নাপায়, পাপান্ন বুলি কয়। আমাৰ কিন্তু আজিকালি সেইকাৰণে মনত সুখ নাই। সেই মুঠি যদি কোনোবা এটা জীৱক দিয়ে, আপুনি খাই আহি জীৱটো দেখা পায়, আপোনাৰ মনত সুখে ভৰি পৰিব। কিন্তু এতিয়া নিজৰ কাৰণে ৰন্ধাৰ কাৰণে সুখ, অনেক ভাল বস্তু খালেও সুখে ভৰি নপৰে। এনেকুৱা এটা দিন হৈ গ'লগৈ যে এতিয়াতো ভূতযজ্ঞটো বাদেই, কেতিয়াবা হয়তো ঘৰৰ পৰিয়াল, মোৰ প্ৰিয় পিতৃ মাতৃও কেতিয়াবা হয়তো সেনেকৈ খাব নোখোৱাকৈ ক'ৰবাত আছে, কত পুত্ৰ পুত্ৰীয়ে কিন্তু তেনেকৈ আনি কিন্তু খাইছে। কিন্তু বাকী ভূতৰ যজ্ঞ কথাটো নকওঁৱেই, পিতৃ মাতৃকো আনকি ভাত মুঠিও নিদিয়ে। এনে লোকক গৰুৰ চৰিত্ৰত কি, গৰুৰ পুৰাণত কি বুলি কৈছে জানে? তাৰ যমদূতে ধৰি লৈ তাৰ যাতনা দেহাত ভৰাই লৈ তাৰ মাংস যিহতে কাটি সেই মাংস ৰান্ধি আকৌ তাকে খুৱাই দিব, খা। সেইকাৰণে এই যজ্ঞবিলাকৰ অৰ্থবিলাক অলপ বেলেগ ধৰণৰ। গতিকে আপুনি যজ্ঞ কৰা হৈ যায়। এতিয়া গীতাত কৈছে যে আপোনাৰ ঘৰত আপুনি অন্ন বনাই আছে, এনেতে এজন অতিথি আহি গ'ল, ঠিক খাব লৈছে, 2-3টা পৰিয়াল অন্ন ওলালে খাব লৈছে,
এনেতে এজন ভকত বৈষ্ণৱ কোনোবা অতিথি ভিক্ষাৰী কোনোবা এজন ঘৰত অহাৰ লগে লগে সেই অন্নমুঠিৰ পৰা আপোনালোকে সেই মানুহজনক কিন্তু আপ্যায়ন কৰা যত্ন কৰিব লাগিব। তেওঁ নাখালে নৰলাটো বেলেগ কথা, কিন্তু আপোনালোকে কিন্তু কৰিব লাগিব। এইটো গৃহস্থ ধৰ্ম। আপুনি বহকচোন বাৰু, আমি খাওঁ, এইটো হৈছে আজিকালি। সেইকাৰণে মানুহৰ সুখ নাই অন্তৰত, মনত সুখে ভৰি নপৰে। কাৰণ দিলেহে পায়, সুখ দিলেহে পাব। সেই জীৱটোক সুখ দিছে আপুনি, সেইকাৰণে আপোনাৰ মনত সুখ পাইছে। নিদিলে একো নাপায়, দিলেহে পায়। হে ৰাম ৰাম ৰাম, এ পৰমলা বন্যমাতী ৰূপ চমৎকাৰ, স্ত্ৰী হবে দেখিয়া কি নভাষণ তয়াৰো, যাৰ কথা শ্ৰৱণে কীৰ্তাৰ্থ নাৰী গণ, অনুক্ষণে মাধৱত নিমজিল মন, হেনয় কৃষ্ণক পায়া ছায়া নিৰন্ত, নয়নৰ দ্বাৰে নিয়া কৰিয় ভান্তৰ, চিৰকালয় আছিলন্ত হৃদয়ত, উপজিল প্ৰেম পৰৈ লুতক নিঝুৰি, পুলকিত তনুয়াতি ভৈল কৃষ্ণময়, এৰাইল সমস্তে সংসাৰৰ তাপছয়, হৃদয় মধ্যত মাধৱক ধৰি মনে, আনন্দ সিন্ধুত নিমজিল নাৰীগণে। যেতিয়া নেকি মানুহ এজনৰ জ্ঞান হৈ যায় ঈশ্বৰৰ, যে ঈশ্বৰ আচলতে পৰম তত্ত্ব আৰু বাকীবিলাক ঈশ্বৰে আচলতে পৰম তত্ত্ব, ঈশ্বৰে আচলতে পৰম সত্য, ঈশ্বৰৰ লগত আমি সংযোগ কৰিব লাগে, এইটো কিন্তু অতি দৰকাৰী। এই জ্ঞানটো যেতিয়া মানুহৰ হৈ যায়, তেতিয়া মানুহ ঈশ্বৰৰ ওচৰত শৰণাগত হয়। আৰু তেতিয়া তেওঁলোকৰ যেতিয়া নেকি ভাগৱত শ্ৰৱণ কীৰ্তন কৰে প্ৰভুৰ চৰিত্ৰ গুণগাথা হ'ল ভাগৱত শ্ৰৱণ কীৰ্তন কৰোঁতে ইয়াত তত্ত্ব কথাবিলাক তেওঁলোকে বুজি পাই যায়। আৰু বুজি পোৱাৰ পিছত তেওঁলোকে ভাবে, বাহ বাহ বাহ, আমি জীৱন ধন্য কৰিলোঁ দেই, ভগৱান কৃষ্ণৰ নিচিনা ঈশ্বৰক আমি ভগৱান হিচাপে পালোঁ, শৰণ ল'ব পাৰিলোঁ। তেওঁলোকে সেই মনে মনে সেই আত্মসুখটো নিমজ্জিত হৈ থাকে ভকতসকল। ঠিক তেনেকুৱাকৈ নাৰীসকলে, এই ব্ৰাহ্মণী আইসকলে তেনেকুৱাকৈ কৃষ্ণৰ গুণ চৰিত্ৰৰ কথা শুনিহে আছিলে, দেখাটো নাছিলে। আজি ওচৰৰ পৰা দেখা পাই তেওঁলোকৰ এই অৱস্থাটো হৈছে যেন তেওঁলোকে একদম আনন্দত বিফল হৈ গৈছে। চকু মেমেলাকে কৃষ্ণক কেৱল এক নিমেষ নামাৰাকৈ কেৱল কৃষ্ণক চাই আছে, দৰ্শন কৰি আছে। এটা সম্বাৰ প্ৰেম ভাৱ দেখিব গন্ত, সবাকে সম্বুধি হেন সাক্ষীব লীলন্ত, কুশলে ৰাখিলা তুমি হব ভাগ্যৱতী, বুলিও কয় কিবা আমি সাধিব সম্প্ৰতি, বান্ধৱৰ বাধা কণ গণি নাৰীগণে, দেখিবা কয় আখিলা আমাকয়ে কমনে, মোৰ অৰ্থে এৰিলা প্ৰিয় প্ৰতিসূত, তুমি হব ভকতৰ হেনয় যুত, মহাজ্ঞানী পৰম চতুৰ যিটো জন, আপোনাৰ জান যিটো নিজ প্ৰয়োজন, মোকয় আত্মা প্ৰিয় বুলি লৈ যাৰ মতি, শিখ বেশদায় কৰে নিষ্কাম ভকতি, প্ৰাণ পত্নী পুত্ৰ তনু মন বুদ্ধি ধন,
সুহৃদ সুদৰ বন্ধু যত ভৃত্যগণ আত্মাৰ সম্পৰ্কে প্ৰিয় হোৱে নিৰন্তৰে হেন আত্মা মই কোন আছে মুত পৰে শ্ৰৱণ কীৰ্তন মূল কৰি আনি টানতে এই আপোনাক তুমি সবে তাৰিলা একান্তে হৈলা হাকিতাৰ্থ সংসাৰতো পাইলা পাৰো যায়ো যজ্ঞ শালাৱে সন্মত আমাৰো ভগৱান কৃষ্ণ তেতিয়া কৈছে যে তোমালোকে প্ৰিয় পতি আৰু প্ৰিয় স্বামীসকলৰ কথাও তোমালোকে প্ৰিয় ভাতৃৰ কথাও তোমালোকে নুশুনি বাধা নেওচি তোমালোকে মোৰ ওচৰলৈকে আহিলা গতিকে ধন্য তোমালোক আচলতে ভকতসকলে কেৱল নিজৰ প্ৰয়োজন সিদ্ধি কৰিবৰ কাৰণে এনেকেই ভকতি মাৰ্গলৈ আহে আমাৰ বাসকল আইমাতৃসকল যেতিয়া ভকতি পন্থত আহিছিলে নিশ্চয় আপোনালোকৰ বংশ পৰিয়াল বা কোনোবা ইষ্ট কুটুম্বসকলে আপোন পৰিয়ালসকলে নিশ্চয় বাধা দিছিলে কিন্তু আপোনাৰভাৱে সেই বাধাবিলাক নেওচিও এই ভকতি ৰাজ্যত প্ৰৱেশ কৰিছে কিয় কৰিছে যে আপোনালোকৰ নিজৰ প্ৰয়োজন সিদ্ধি কৰিবৰ কাৰণে কাৰণ মানৱ জন্ম এবাৰ পাইছোঁ ইয়াৰ পিছত বা পাওঁ নে নাপাওঁ গতিকে পাওঁতেই আমি নিজৰ প্ৰয়োজনখিনি সিদ্ধি কৰি ল'ব লাগিব ভগৱান কৃষ্ণই সেইটো কথা এই আইসকলক কৈছে বিপ্ৰপত্নীসকলক ভকত এনেকুৱাই আচলতে তেওঁলোকে নিজৰ প্ৰয়োজনটো সকলো বাধাক নেওচি হ'লেও সত্যৰ ওচৰত ঈশ্বৰৰ ওচৰত তেওঁলোকে আহে ঈশ্বৰৰ ওচৰত তেওঁলোকে শৰণ হয় সত্যৰ ওচৰত তেওঁলোক আশ্ৰয় কৰে সেইটো এ ৰাম 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 এ আছে যজ্ঞ আৰম্ভি তোমাৰ পতি যত তাসম বাৰ যজ্ঞ গয়া কৰা সমাপত নিজ স্বামীসকলত শুয়ো কদহি শুনি তাসম বাৰ মনে মিলিল বিস্ময়ী ভগৱান কৃষ্ণই কৈছে তোমালোকৰ স্বামীসকলক এৰি থৈ আহিছা নহয় বাধা অতিক্ৰম কৰি আহিছা যজ্ঞটোহে গোৱা নাই তোমালোকে যজ্ঞ সহায় কৰা গৈ আপোনালোকে যজ্ঞটোত সহায় কৰা কৰক গৈ আৰু লগতে আপোনাৰভাৱৰ স্বামীসকলক ওচৰত আপোনালোকে সদয় হওক গৈ যায় অৰ্থাৎ স্বামীসকলক আপোনালোকে কোনো যাতে তেওঁলোকে যাতে তোমালোকে ইয়াতে বহুত সময় থাকিলে তেওঁলোকে অন্তৰত কষ্ট পাব খং কৰিব গতিকে তেওঁলোকৰ প্ৰিয় বাক্যৰে তোমালোকে তাতে তেওঁলোকক বুজাবা আৰু তেওঁলোকক সদয় কৰিবা যে ভগৱান কৃষ্ণৰ ওচৰত আহোঁতে ইমান বাধা দিছিলে তথাপিতো ভগৱান কৃষ্ণটো কোৱা নাই যে তেওঁলোকে বা কি এইটো মানে স্বামীসকলক সদয় কৰিবৰ কাৰণেহে কৈছে সেৱা কৰিবৰ কাৰণেহে কৈছে শুনা সভা সদ সবে ভাগৱত কথা দেখা কেনে কৰ্ম গৰ্বীৰ অৱস্থা এতিয়া লিখকে কৈছে যে হে সভাসদসকল এই ভাগৱত কথা আপোনাৰভাৱে শুনক যে এতিয়া বুজি পালেনে এই যে কৰ্মকাণ্ডীয় তেওঁলোকৰ গৰ্ব অহংকাৰৰ কথা দেখিছেনে তেওঁলোকে সেই গৰ্ব অহংকাৰতে ভগৱানক কৃষ্ণক নামানে যিটো কৃষ্ণ ব্যাপী আছা ধৰ্ম কৰ্ম যত তাহাং কোনো গণৈ ঘোৰ কৰ্মৰ গৰ্বত কৃষ্ণই জগতখন ব্যাপী আছে সকলোৰে দেহে দেহে সকলোৰে হৃদয়ে হৃদয়ে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে হৃদয়ত থকা ভগৱানকো তেওঁলোকে মানিব নোখোজে কৰ্মৰ গৰ্বত কৰ্ম কৰিলে তেওঁলোকে ফল পাব সেই ফল পালে তেওঁলোক যেন একদম অমৰ হৈহে যাব এনে গৰ্বত তেওঁলোকে ভগৱানকো নামানে
এনে কৰ্মকাণ্ডবিলাকত তাত জ্ঞান মাৰ্গ ভক্তিৰ মাৰ্গটো নাই। সেইকাৰণে তাত গৰ্ব অহংকাৰ কুসংস্কাৰ অন্ধবিশ্বাস গোটেইবিলাক তাত সোমাই আছে। সেইকাৰণে জ্ঞানী আৰু বৈষ্ণৱজন তাতে স্নান নকৰে। আজি বাপজনাৰ ঘৰত কোটি অশ্ৰমে যজ্ঞ কৰাৰ ফল ইয়াতে প্ৰাপ্ত হৈছে বুলি শাস্ত্ৰই কৈছে, আমি কোৱা নাই, শাস্ত্ৰই কৈছে এই কথা, নহয়নে প্ৰভু? ইয়াতে সমস্ত তীৰ্থ আহি ইয়াতে আজি এই ভাগৱত কথা শুনি আছে। আৰু হনুমান জামৱান প্ৰহ্লাদ নাৰদ আদিকে বিভীষণ আদিকে মহা ভক্তসকলে ইয়াতে ভাগৱত কথাত আহিছে, শুনি আছে। ভগৱান স্বয়ং ইয়াতেতো আছেই। ভগৱান য'ত থাকে তাততো লক্ষ্মী থাকিবই। ব্ৰহ্মা মহেশ আদি দেৱতা সকলো আহি এই ভাগৱত কথাত অংশ লৈছে। আমি নাজানো কিয় কৃষ্ণৰ কথা তেওঁলোকে ইমান ভাল পায়। সেইকাৰণে তেওঁলোকে কৈছে যে দেৱত তীৰ্থটো কৰি ভকতেহে বৰ, ভকতক ভজিলে গুছে কৰ্মজৰ। গতিকে ভকতসকল দেৱতা আৰু তীৰ্থতকৈ শ্ৰেষ্ঠ। কিয়? তেওঁলোকে ভগৱানৰ গুণ লীলাৰ কথা ভালকৈ জানে আৰু নাম লৈ থাকে, তেওঁলোক শুদ্ধ পবিত্ৰ। এনে আহিব, নামাতিলেও আহিব, আৰু আহিব নোৱাৰিলেও সেই দূৰত থাকি হ'লেও শ্ৰদ্ধা কৰি আছে। বাহ, আজি তেওঁলোকৰ ঘৰত পাঠ হৈ আছে, ইমান ভাল লাগিছে। অৰ্থাৎ তেওঁ তাৰমানে হৰিনামে অন্তৰখনত তাৰমানে চুই গৈছে। আজি নামাতিলে যেনিবা গৃহস্থে মাতা নাই, কিন্তু মাতিলেতো এবাৰ যাব পাৰিলোঁ হয়, এটা আনন্দ পালোঁ হয়। বা নামাতিলেও দূৰৰ পৰা শুনি খুব ভাল পাইছোঁ, বৰ ভাল কাম কৰিছে দেই তেওঁলোকে, ঈশ্বৰৰ নাম গাইছে। এই তেওঁ পুণ্য পাব, তাৰমানে তেওঁ উদ্ধাৰ হ'ব। তাৰমানে এইটো ইমান এই বস্তু কিন্তু আমাৰ অসমবাসীৰ বিৰাট ভাগ্য। কাৰণ ভাৰতবৰ্ষত হৰিব্যাস, ৰমানন্দদেৱ, দামোদৰদেৱ, শ্ৰী চৈতন্যদেৱ আৰু মহাপুৰুষ শংকৰদেৱ, এওঁলোকে এই পঞ্চ মহামূৰ্তিয়ে এই ভাৰতবৰ্ষত এই ধৰ্ম প্ৰচাৰ কৰিছে। তাৰে ভিতৰত তেওঁলোকে শংকৰদেৱক ভগৱান বুলি মানি থৈ গৈছে। বহুত উদাহৰণ আছে। বেদৰ তত্ত্বভাগ কেৱল মহাপুৰুষ শংকৰদেৱে প্ৰচাৰ কৰিছে। সেইকাৰণে আমাৰ অসমভাষী, আমাৰ অসমীয়াৰ বুকুত পৰম ঈশ্বৰ নাৰায়ণ অৱতাৰ হৈছে এই শংকৰদেৱ। সেইকাৰণে আমাৰ মহাভাগ্য। কত মানুহ ইয়াত উদ্ধাৰ হৈ গৈছে। সেইকাৰণে ভকতে ভকতক খং কৰিব নাপায়। ভকতে ভকতক নাজানিহে অন্যায় কৰে, চল চাতুৰি কৰে, জানা লোকে নকৰে দেই। ভকতক দেখিলে ভয় লাগে, কিন্তু ভকতে একো নকৰে। ভকতক কিন্তু এস্কৰ্ট দি থাকে ভগৱানে। ভকতক কি কৰিছা কি কৰা নাই একদম একদম অকণমানৰ পৰা হিচাপ লৈ ল'ব, কিন্তু এইটো কাটা নাযায়। তাত সাংঘাতিক এইটো কথা। এইবিলাক বহুত ভাগৱতত কথা ৰহস্য লুকাই আছে। দুৰ্বাসা মুনি আৰু অম্বৰীষৰ কাহিনীকে আদি কৰি বহুত কাহিনী লুকাই আছে। এদিন এজন পাণ ব্যৱসায় কৰে, ভকত এজন আছিলে, পাণ ব্যৱসায় কৰে, আৰু মানুহজন খুব খঙাল আছিলে। যিকোনো কাৰণতে ভকতক মানে যেনেকৈ তেনেকৈ ব্যৱহাৰ কৰে, খুব খং কৰে। ভকতবিলাক মনত দুখ পায়, এনেকুৱা ব্যৱহাৰ, এনেকুৱা কথা আচৰণীয় মানুহটো। এনেকৈ থাকি থাকি কালক্ৰমত মানে যেতিয়া আপোনাৰ পিণ্ডটো নষ্ট হৈ যাব, ভকতৰ দোহত পৰিব, আপোনাৰ আয়ুস কমি যাব। চাব, অতি অত্যাচাৰী মানুহবিলাকক ভগৱানে বহুত দিন নাৰাখে, তাক লৈ যায়গৈ। আৰু যদি ৰাখে, তাক যাতনা দি ৰাখিব। আৰু মৰোতেও যাতনা খাই খাই মৰিব লাগে। তাৰপিছত ভকতজনেতো ঢুকালে কালক্ৰমত, বেমাৰ আজাৰ হৈ ঢুকোৱাৰ পিছত সৰ্প জন্ম পালা। অতি ক্ৰোধী অতি ক্ৰোধী মানুহবিলাক দ্বিতীয় জন্মত সৰ্পৰ জন্ম। কিন্তু এই ভকতি যি পাইছিলে গুৰুজনাৰ পৰা, তাৰতো মনত থাকিল। কৃষ্ণৰ কৃপাত, গুৰুজনাৰ কৃপাত তেওঁ জাতিস্মৰ আছিলে। জাতিস্মৰ শব্দৰ অৰ্থ হ'ল মানে পূৰ্ব জন্মৰ কথা মনত আছিলে। আপোনালোকে এতিয়াও টিভি মোবাইলে বহুত আমি খবৰ পাই থাকোঁ। বহুত ল'ৰা ছোৱালী এতিয়াও জাতিস্মৰ, বহুত ল'ৰা ছোৱালী। এখন মোৰ ঘৰৰ এজন 8 বছৰীয়া ছোৱালী এজনীয়ে
কৈছে যে এইজন তেওঁহে মোৰ দেউতা, তেওঁ মোৰ মা আছিলে, মই সেইখন ঘৰৰহে আছিলোঁ বুলি কৈছে। দ্বিতীয় বেলেগ জেগাত জন্ম হ'ল, 8 বছৰ বয়স হৈছিলে, 8 বছৰ বয়সত তেওঁ কৈছে মই সেইখন ঘৰৰহে আছিলোঁ, মই তালৈকে যাম এতিয়া বুলি কৈছে। হাহাকাৰ লাগি গ'ল তাৰমানে, বাতৰি এটাত প্ৰচাৰ হৈছে। ঠিক তেনেকুৱাকৈ ৰাতিস্মৰ আছিলে। সৰ্প এডালে কি কৰে, দিনটো অৰণ্যত থাকে, ৰাতিটো অৰণ্যত থাকে, ৰাতিপুৱা হৰ আহি তাতে সৰ্পৰ পুখুৰীয়ে ক'ৰবাত গাটো ধুই চিধাই আহি একে বৰপেটা সত্ৰলৈকে নাম শুনি থাকে, আহি নামঘৰত সোমাই যায়, কীৰ্তন ঘৰত যে সদায় আহে। এইখিনি কথা বৰচৰিত্ৰত লিখা আছে দেই। এদিন ধৰি এনেকৈ আহে, সদায় আহে। আহোঁতে গুৰুজনাই ক'লে এটা কাম কৰা চিৰামাটোত এই এটা খেৰৰে কুধৰি এটা বনাই দিবাহে, সৰ্প ভক্ত বহিব, ই আহি এনে বহি থাকে ইয়াতে। তেতিয়া কুধৰি এটা বনাই দিলে। সৰ্প ভক্ত হয়তো আহে কুধৰিটোত ই মানে বহিলৈ হয়, ভাগৱত পাঠ শুনিলে গুৰুজনাই ব্যাখ্যা কৰে, প্ৰসংগৰ পিছত ভাগৱত ব্যাখ্যা হয়, ভাগৱত ব্যাখ্যাৰ পিছত ঘূৰি ভকতসকল যায় আৰু তেওঁ মানে ভাগৱতৰ শেষত এই সৰ্পডাল গুচি যায়, আকৌ অৰণ্যলৈ গুচি যায়, সদায় আহে। এদিন কালক্ৰমত বালক এটা আৰু গুৰুজনৰ নাতি সিদিনাখনে অলপ নামলৈ আহোঁতে দেৰি হৈছে। গুৰুজনৰ নাতি চতুৰ্ভুজ ঠাকুৰ গুৰুজনাৰ নাতি আছিল। আৰু এই বালক আতৈ আৰু চতুৰ্ভুজ আতৈ একেলগে সিদিনাখনে নামলৈকে আহি আছে। অলপ দেৰি হৈছে, প্ৰসংগ আৰম্ভ হম হৈছে, তাৰমানে পূৰা চোচালৈ আহিছে প্ৰসংগ পাবৰ কাৰণে। এনেতো সৰ্পটোৰতো সিদিনাখনে দেৰি হৈছে, সি পিছে পিছে পূৰা স্পীডত আহি আছে, প্ৰসংগ পাব লাগে। যেই আহি আছে এতিয়া শুৱনি শব্দ শুনিছে, শুনি পিছৰ ফালে চাইছে, এই আটা দুজনে ভক্ত দুজনে চাইটো শব্দটো পূৰা স্পীডত আহি আছে, এতিয়া বিৰাট ভয় খাই গ'ল। তাৰমানে এওঁলোকক আক্ৰমণ কৰিব আহা বুলি ভাবিলে। এই ভকত দুজনে এজনে চপৰা এটা, ডাঙৰ চপৰা এটা উঠাই লৈ সাপটো মাৰি দিলে মূৰত। দিয়াৰ লগে লগে কেঁকোৰা পুৰে সাপটোতো মৰি গ'ল। তাত এনেকৈ আহি গুৰুজনাৰ বৰপেটা কীৰ্তন ঘৰত আহি তেওঁলোকে নিজৰ আসন ল'লে আৰু প্ৰসংগ কৰিলে। প্ৰসংগৰ পিছত ভাগৱত ব্যাখ্যা হ'ল। শুনি উঠি ভাগৱত ব্যাখ্যাৰ মাজতে এতিয়া শেষৰ ফালে এতিয়া গুৰুজনাই সোধক, শংকৰদেৱ গুৰুজনাই যে আজি দেখোন আমাৰ সৰ্প ভক্ত নাহিল। গুৰুজনাৰ অন্তৰ্যামী জানেই, তাৰমানে সৰ্প ভক্ত দেখোন আজি নাহিল। এতিয়া আজিৰ হ'লদৰে ভকতসকলে আমি হয়তো পটকৈ কিবা এটা মিছা কথা ক'লোঁ হয়, কিন্তু তেতিয়া ভকতে মিছা নকয়। কিন্তু তেতিয়া ক'লে কি ঘটনা হ'ল নহয় গুৰুজন, আমি অপৰাধী এটা ডাঙৰ ভুল কাম কৰিলোঁ নহয় আজি। বোলে কি এনেকৈ ঘটনাটো গোটেই বুজাই দিলে। আমি বৰ ভয় খালোঁ, খাই মাৰি দিওঁতে মৰি গ'ল নহয়। হয়, কাম কৰিলে নহয়। বাৰু ব'লা যাওঁ। চালে গৈ সৰ্পডালটো মৰি আছে। ভকত গুৰুজনাই সৰ্পডাল ক'লে ইয়াক লোৱা আছে, সৰ্পডালক ৰছীৰে হেৰি কৰি লৈ আহে দুজনমান ভকত। আহি গ'লে ই গাত এটা পুতি তাতে গাত এটা খন্দা তাতে তাক পুতি থৈ দিলে। তাতে গুৰুজনাই নিৰ্মালি দিলে, ঈশ্বৰৰ নাম জপ তপ কৰি তাতে সংস্কাৰ কৰি সৰ্পডাল পুতি থৈ দিলে বৰপেটা সেই কীৰ্তন ঘৰৰ কিছু ওচৰতে। আপোনালোকে গৈছেনে বৰপেটা কীৰ্তন ঘৰত? বিৰাট বিশাল কীৰ্তন ঘৰ। তাৰ কিছু দূৰ গ'লে পাটবাউসী, য'ত পাটবাউসীত গুৰুজনাই ভাগৱত ৰচনা ট্ৰেঞ্চলেট কৰিছিলে, য'ত নেকি ভাওনা, য'ত নেকি কালীয়দমৰ ৰুক্মিণী হৰণ নাট আদিকে সমস্ত গুৰুজনাই সেই তাতে পাটবাউসীতে লিখিছিল। য'ত কালিন্দী আইৰ বিচনাখন এতিয়াও আছে, কালিন্দী আই গা ধোৱা কুৱাটো এতিয়াও আছে, গুৰুজনাৰ পদৰ চিহ্ন তাতে য'ত গা ধুইছিলে তাত শিল গলি গৈছিলে, সেই শিল আছে এতিয়াও, চববিলাক বস্তু তাত আছে। দামোদৰ সত্ৰখন অৱশ্যে মই নাজানো, মই পাটবাউসীলৈকে গম নাপাওঁ। আপুনি বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ প্ৰথম পাব, তাৰ কাষতে মাধৱদেৱৰ ৰাখাল থান বুলি এখন ডাঙৰ থান আছে, নামঘৰ। তাৰপিছত কীৰ্তন ঘৰ মহাভয়ংকৰ নামঘৰ। তাৰপিছত গণকুশী সত্ৰ পাব, তাৰপিছত আপুনি পাটবাউসী সত্ৰ পাব। বৰ ভাল লাগে গৈ, বুজিছে, বৰ ভাল লাগে। আৰু বৰপেটা বিৰাট ভাল লাগে, তাৰ মানুহৰ আচাৰ ব্যৱহাৰো খুব ভাল।
যাব লাগে দেই আই মাতৃসকল। মোৰ তাত গৈ কিন্তু মই বহুত আনন্দ পাইছোঁ। চকুৰ পানী ওলাই গৈছে মোৰ পাত বাঢ়ি যোৱাৰ পিছত। তেতিয়া ইতিবৃত্তবিলাক পঢ়িছোঁ, এইবিলাক দেখিছেনে। তাৰপিছত গৈ যেতিয়া সৰ্বভক্তডাল তেতিয়া সিদিনাখনে সন্ধিয়া গ'ল, ভকতসকল গুচি গ'ল, সৰ্পডাল সংস্কাৰ কৰি থৈ। এতিয়া সন্ধিয়া প্ৰসংগত আহিল, প্ৰসংগৰ শেষত সেই তাৰ পৰাতো এজন দিব্য পুৰুষ এজন ওলাই আহিছে। দিব্য পুৰুষ এজন তাৰ পৰা আহি সৰ্পৰ গাঁতটোৰ পৰাতো ওলাই আহিছে। ধুনীয়া দীপ্লিপ একদম সুন্দৰ দিব্য পুৰুষ আহি গুৰুজনাক সেৱা কৰিছে প্ৰসংগৰ শেষত, সন্ধিয়াৰ প্ৰসংগৰ শেষত। ভকতসকলক সেৱা কৰিব ধৰিলে। সকলো ভকতৰ চৰণ চুই সেৱা কৰি গুৰুজনাক প্ৰণাম লৈ বৈকুণ্ঠলৈ গুচি গ'ল। যাই আছে, দেখি আছে ভকতে চব কৰি। এইটো কথা লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাক দীননাথ বেজবৰুৱাদেৱে বৰচৰিত নামৰ গ্ৰন্থখনত এই কথাখিনি লিখে। ভকতসকলে আচৰিত পায়। আৰু সৰ্প গুচি বৈকুণ্ঠলৈ গুচি গ'ল। আচলতে পাৰিষদ আছিলে, কিবা কাৰণত পৃথিৱীত আহিছিলে। সেইকাৰণে ক'ৰ পৰা জীৱ আহি ভয় কথা সম্বন্ধ লাগি আছোঁ মামা খুৰা ভাই। গতিকে জীৱবিলাক ক'ৰ পৰা আহি এক ঠাই হৈছোঁ, আমি সম্বন্ধতে লাগি আছোঁ। সেইকাৰণে নিজৰ ধৰ্ম নিজৰ কৰ্ম নিজে কৰিব লাগে। আমি সেই মায়া মোহত পৰি আমাৰ মোৰ এইবিলাক ভাবি গ'লোঁ। গতিকে নিজৰ কৰ্ম পাহৰি গৈ সিহঁতৰ লগত ব্যস্ত হৈ গ'লোঁ। ব্যস্ত হওক, কিন্তু ঈশ্বৰৰ কথা ঈশ্বৰৰ ভক্তি পাহৰি নহয়। গতিকে গৃহাশ্ৰম ধৰ্মৰ নিয়ম কানুন, আমি যদি গৃহাশ্ৰম ধৰ্ম কৰি আছোঁ, আশ্ৰমত আমি থাকোঁ, গৃহাশ্ৰমত গ'লে গৃহাশ্ৰম ধৰ্ম কৰ্ম কৰ্তব্য কি সেইবিলাক বস্তু আমি শিকি জানি ল'ব লাগে। তেতিয়া আমাৰ নিজৰ বৰ শান্তি পায়। যোনে ধৰ্ম পালন কৰি থকা মানুহবিলাকে, নিয়ম পালন কৰি থকা মানুহবিলাকে মনত এটা সুকীয়া শান্তি লাভ কৰি থাকে, যিটো বেলেগে বুজি নাপায়, যিটো নিজে বুজি পায় কৰাজনে। যেহেন পঞ্চামৃত অন্ন ভুঞ্জা যিটো জনে, তাৰ যেন চাদ মাত্ৰ সেইজনে জানে। যিজনে পঞ্চামৃত ভোজন কৰিছে সেইজনেহে তাৰ সোৱাদটো কেনেকুৱা জানিব পাৰিব। যোনে ভোজন কৰা নাই তেওঁ নাজানে। ঠিক তেনেকুৱাকৈ ইয়াতে অমৃতটো লুকাই আছে, কিন্তু আমি নাজানো। সেই শান্তিটো ল'ব নাজানো, সেই সুখটো ল'ব নাজানো, সেই পুণ্যটো ল'ব নাজানো। কিয় নাজানো জানেনে? আমি বহিৰ্দৃষ্টিৰ মানুহ, অন্তৰ্দৃষ্টিৰ নহয়। অন্তৰ্দৃষ্টিৰ ব্যক্তিসকলে দেখে। যেনেকুৱাকৈ আপুনি গাই দোহন কৰিলে, গাখীৰখিনি আনিলে বাল্টি এটাত, বহিৰ্দৃষ্টিৰ মানুহে দেখিব এইখিনি গাখীৰ। অন্তৰ্দৃষ্টিৰ মানুহে দেখিব ইয়াত ক্ৰীমো আছে, কিন্তু ক্ৰীম নাই। গাখীৰখিনি ধুই অনাৰ পিছত, গাই দোহন কৰি অনাৰ পিছতে আপুনি ক্ৰীম ওলাব জানো? তাত গাখীৰহে ওলাব, ক্ৰীমটো নোলায়। ক্ৰীম কেতিয়া ওলাব? যেতিয়া দৈ বনাব, যেতিয়া নেকি এইটো মাখন আপুনি ঘি বনাব, যেতিয়া মাখন বনাব তেতিয়াতো তাৰ ক্ৰীমটো ওলাই যাবনে নাযাব? ক্ৰীমটো গাখীৰখিনিৰ ভিতৰত লুকাই আছিলনে নাই? এই মাখনখিনি গাখীৰখিনিৰ ভিতৰতে লুকাই আছেনে নাই? আছে। কিন্তু আমি মাখনখিনি ক্ৰীমখিনি গাইটো দোহন কৰি অনাৰ পিছত গাখীৰখিনি দেখিছোঁ জানো? গতিকে এইটো বহিৰ্দৃষ্টিভংগীৰে মোৰ ভোক লাগছি মই খাওঁ, অন্তৰ্দৃষ্টিভংগীৰে ৰ'বা মই খোৱাৰ আগত কোনোবা এজন যদি ভকত বৈষ্ণৱক মই একাপ চাহ খুৱাই সন্তুষ্ট কৰিলে মোৰখিনি খাব পাৰোঁ, ভিন্ন হ'ব। আৰু নাই, এটা জীৱকে অকণমান কিবা দয়া কৰোঁ ৰ। বনৰীয়া চৰাই চিৰিকটিয়ে খাওক দেচোন, এথোক কল পাৰিলে, দুটা কল বনৰীয়া চৰাই চিৰিকটিলৈকে আপুনি দি দিয়কচোন। পকাৰ পিছত গোটেইকেইটা বিক্ৰী কৰিব নালাগে, গোটেইকেইটা আপোনাৰ ল'ৰা ছোৱালীয়ে খাব নালাগে, সেইকেইটাও আপোনাৰ ল'ৰা ছোৱালী। সেই মানসিকতা যেতিয়া গঢ়ি ল'ব, মনৰ শান্তি আহি ভৰি পৰিব। টকাই দি শান্তি কিনিব নোৱাৰি, টকা দি বিচনা কিনিব পাৰি, টোপনি কিনিব নোৱাৰি। টোপনি কিনিব পাৰিব নেকি? বিচনা কিন্তু দামী বিচনা কিনিব পাৰিব। সেইকাৰণে টকাই দিয়ে সকলো নোৱাৰি। টকাটো ক'ত ব্যৱহাৰ কৰিব লাগে জানিব লাগে। যেতিয়া নেকি মানুহে টকা উপাৰ্জন কৰে, ঢেৰ উপাৰ্জন কৰক, কোনো কথা নাই, কিন্তু সেই পইচাটো ধৰ্মৰ লগত জুৰিব লাগে। ধন ঢেৰ হ'ল কেৱল নিজৰ কাৰণে হ'ল, আনক দিব নোৱাৰে।
ভকতক সহায় কৰিব নোৱাৰে, অনুষ্ঠানত দিব নোৱাৰে, প্ৰতিষ্ঠানত দিব নোৱাৰে, ভকত মাতি এসাঁজ অন্ন দান দিব নোৱাৰে, এটা বস্ত্ৰ দান দিব নোৱাৰে, কোনোবা এজন পীড়িত মানুহক সহায় কৰিব নোৱাৰে। ধনী বুলি কোৱা নাই। যিয়ে নেকি আনক নাই আপোনাৰ ঘৰত সেই থাকাখিনি কি ভগাই খাব পাৰিছে, দান কৰিব পাৰিছে, আপোনাৰ কিন্তু পিছত আৰু নাই খাবৰ কাৰণে, ৰাতি হয়তো লঘোণও আছে, কিন্তু থাকাখিনিৰ পৰাই দান কৰিছে আপুনি। সেইটোহে আচল দান, সেইটোহে ধনী মানুহ। ঢেৰ আছে, ঈশ্বৰে প্ৰমাণ চাইছে যে দি দান আছোঁ কি জানো। সেই মানুহটো কিন্তু কাকো একো দিব পৰা নাই। ধনী মানুহ ঈশ্বৰৰ নামত নহয়, এইটো মানুহৰ মনত। সেইকাৰণে শ্ৰৱণ কীৰ্তন ধৰ্মত আহিব লাগে। এনে পিণ্ড নাপাওঁ আমি, একদম হয়। যিয়ে নেকি কাকো দিবই নোৱাৰে, কেৱল নিজৰ কাৰণেই জীৱনটো উপভোগ কৰে, পৰজন্মত সেইজন দৰিদ্ৰৰ ঘৰত জন্ম হয়। আলহী আহিলে কেতেৰা জেঙেৰা কৰি যিয়ে খেদে সেইজনক ভগৱন্তই কেনেকুৱা শাস্তি দিয়ে জানে? এই বৈতৰণী নদী পাৰ হ'ব লাগিব, তাত মগৰ, সৰ্প, ডাঙৰ ডাঙৰ বিষাক্ত যে দেখিলেই একেবাৰে আতংক লাগি যাব। বাপ বাপ বা তাতে কাণবাৰ হ'ব, তাৰমানে নাম্বা নাজানতে তপত ৰাস্তাত লৈ যাব মাহ ধৰি বিৰামহীনভাৱে। সেইসোপা কষ্ট দিব আপোনাৰ। যেতিয়া নেকি বৈতৰণী নদী পাৰ হ'ব যাব, তাতে আপোনাৰ গাৰ মাংস টানি টানি সেই জীৱবিলাকে মেৰিয়াই মেৰিয়াই ধৰিব, সাপৰ নিচিনা জীৱবিলাকে ধৰি ধৰি গাৰ মাংস টানি টানি খাব। কাৰোবিলাক আহিব থাপ মাৰি ধৰি আপোনাৰ মাংস টানি লৈ যাব। এনেকৈ পাৰ হ'ব লাগিব সেই বৈতৰণী নদী। তাৰপিছত আপোনাৰ এইবিলাকৰ পাপৰ কাৰণে আপোনাৰ আকৌ বহুত জন্ম মানৱ জন্ম নিদিয়ে, তাৰপিছত বহুত জন্মৰ পিছতহে মানৱ জন্ম দিব। এই গৰুৰ পুৰাণত লিখা আছে কথা। যিটো কৃষ্ণ ব্যাপী আছা ধৰ্ম কৰ্ম যত, তাহা কোন গণৈ ঘূৰ কৰ্ম ৰগৰ পদু। চাৰি বেদ 14 শাস্ত্ৰ সবাতো পাৰ্গত, তথাপি নিশ্চিনৈ দেৱ কিনো বুদ্ধিহত। হৰি হৰি কিনো আতি ভৈলা মহা, কৰ্ম ৰগৰ্বত হৈ কৃষ্ণত বিমুখ। বাজি কৰ্ম কৰিলেহে ধৰ্ম হ'ব, কৰ্ম নকৰিলে ভগৱানে খুৱাব নেকি? এই ভাৱনাটো যদি মানুহৰ থাকে, সেই ভগৱানৰ ওচৰত ভক্তি কেতিয়াও সেই মানুহজনৰ নহয়। সেইজন মানুহ সদায় দেখিব অহংকাৰী। মই কৰিছোঁ মোৰ, এক চোতা বেলেগৰ অকণমান ইফাল সিফাল নকৰে। আপোনাৰ পৰা পালে টানে ধুঙি ল'বহে আপোনাৰ পৰা, যিমানে নাথাকক তাক। কেৱল শোষণত ধান্দাত থাকিব, পুণ্য উপাৰ্জন কৰিব লাগে যে বেচেৰাৰ জ্ঞান নাই। আৰু যদি সাধু সন্ত কিবা কাৰণত জ্ঞানটো দিয়েও, ইয়াৰ কৃষ্ণ ভগৱান হ'ব আহিলে, ইয়াৰ ভকত হ'ব আহিলে, ই পণ্ডিত হ'ব আহিলে আৰু মহাপণ্ডিতটো ওলাল আহি বুলি আপোনাক তিৰস্কাৰ কৰিব। ইমান দুৰ্ভগীয়া ই। হে ৰাম ৰাম ৰাম, কৃষ্ণৰ মায়া তয়াতি মতি ভৈল জ্বৰ, মন্ত্ৰতন্ত্ৰ তীৰ্থ কেকে বোলৈ কৰ্মবৰ। কৃষ্ণৰ মায়াত মতিটো ভ্ৰম হৈ গৈছে, জড় হৈ গৈছে, চৈতন্য নহয় তাৰমানে মনটো। অৰ্থাৎ চিন্তাটো জড় চিন্তা, আপোনাৰ চৈতন্য চিন্তা নহয়, এক্টিভ নহয়, পজিটিভ নহয়, নেগেটিভ চিন্তাৰ মানুহ। আৰু সেইকাৰণে তপ জপ তীৰ্থ এইবিলাক কৰি মানে বহুত কৰ্ম কৰে, বহুত খৰচ কৰে, কিন্তু ঈশ্বৰৰ নামত এই নীতি কথা নুশুনে, এই নিৰ্মল কথা নুশুনে। এয়া কথা শুনিলে মানুহৰ জীৱনত পৰিৱৰ্তন আহে।
মানুহ অমানুহৰ পৰা অমানুহ হয়, অজ্ঞানীৰ পৰা জ্ঞানী হয়, অধৰ্মৰ পৰা ধাৰ্মিক হয়, আৰু অবিশ্বাসীৰ পৰা বিশ্বাসী মানুহ হয়। ভকতজন এনেকুৱা হৈ থাকিব লাগে যে এঘৰ মানুহত আইমাতৃ এগৰাকী আছে, কিবা এটা হস্পিটেলত যাব লগা হ'ল, বাপজন হস্পিটেলত আছে, ভকতজনকে বিশ্বাস কৰি ঘৰ ৰখীয়া পাতিলে, আপুনি কিন্তু ঈশ্বৰ কৃষ্ণৰ কৃপা সেইখন ঘৰৰ সমস্ত শুদ্ধ দায়িত্ব লৈ আপুনি পালন কৰি পেলাই এই কৰ্তব্য আপুনি পালন কৰি থৈ আহিব লাগিব। সেইজন ভকত ভকতৰ পৰীক্ষা তেনেকৈ হয়। যদি পৰীক্ষাত পাছ কৰিলে তেতিয়া আপুনি জানিব ঈশ্বৰৰ কৃপা আহিলে আপুনি যি অলপ ত্যাগ কৰিছে আপোনাক ভগৱানে আৰু তেনেকুৱা 10 গুণ দিবৰ কাৰণে আপোনাক চিন্তাই কৰিব নালাগে, ঈশ্বৰে দিবই। হে ৰাম 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 নেদেখ কৃষ্ণক কৰ্ম মলে হুয়া বন্ধ, অবিনাশী কৰ্ম কৰৈ সদায় প্ৰবন্ধ। বিনাশী কৰ্ম যাহাৰ সেৱাত অনুমাত্ৰ নাহি দুখ, যাহা কজা নিলে হৈ মহামুখ্য সুখ। মানুহৰ মুখ্য সুখ অৰ্থাৎ প্ৰধান সুখটো কেতিয়া মিলে মানুহৰ মনত? যেতিয়া নেকি মানুহে ভগৱানক জানে, যিদিনাখনৰ পৰা ঈশ্বৰক বুজি পালে, সেইদিনাখনে মানুহৰ মহামুখ্যটো মিলে দে মোৰ প্ৰভুৰ লগত মোৰ সংযোগ হৈ গ'ল, মই প্ৰভুৰ হৈ গ'লোঁ আৰু মোৰো প্ৰভু মোৰ হৈ গ'ল, তেতিয়া মানুহৰ নিৰ্ভয় হৈ যায়। সেইকাৰণে ভগৱন্তৰ অভয় চৰণ শৰণ লোৱা বুলি কয়। সিদিনাখনে জীৱই নিৰ্ভয়তা লাভ কৰে। এ ৰাম 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 যাহা কহেবন্ত নিতে ব্ৰহ্মা মহাদেৱ, ব্ৰহ্মময় মূৰ্তি জাত পৰে নাহি কেও। আমি সাধাৰণ মানুহে চিন্তা কৰাটো কথা বাদেই, সেই ভগৱন্ত নাৰায়ণ কৃষ্ণক আনকি ব্ৰহ্মা মহাদেৱেও সদায় সেৱা কৰি থাকে, সদায় তেওঁৰ নাম গুণ তপ জপ কৰি থাকে। গতিকে সেইকাৰণে তেওঁ আমাৰ স্বামী, তেওঁ আমাৰ গৰাকী। আমি যেনেকৈ ৰাখে তেনেকৈ সন্তুষ্ট হৈ সন্তোষ লাভ কৰি আপোনাৰ কৰ্ম ঈশ্বৰৰ কৰ্ম আপুনি কৰি যাই থাককচোন। বিপদ আমোদৰ নিচিনা দুখ কষ্ট পালে আমি পাৰিম জানো কৰিব ভকতি? আমিতো বিপদ আমোদৰ সমান দুখ পোৱা নাই, আমিতো প্ৰহ্লাদৰ সমান শাস্তি পোৱা নাই, আমিতো ধ্ৰুৱৰ সমান